इसमें 3 ब्रिक्स एक साथ बनकर तैयार होती है। आपको जैसी भी ब्रिक्स बनानी है, जिस नाम से बनानी है, आप अपना नाम खुद प्रिंट करवा सकते हैं इसके ऊपर और काम कर सकते हैं। सब कुछ मशीनें यहाँ खुद मैन्युफैक्चरिंग कर तैयार देते हैं दोस्तों। यहाँ से बाहर के लोग डीलर हमारे, आप ये देख रहे हैं ये दोस्तों, ये फुली ऑटोमेटिक मशीन है। जी हाँ दोस्तों, फुली सेंसर वाली मशीन है। इसके अंदर ऑटोमेटिक बनकर तैयार होती है और ये पटिये के माध्यम से बाहर आती है। और ये जो देख रहे हैं आप दोस्तों, ये ब्रिक्स इसके अंदर बनकर तैयार की गई है। जी हाँ दोस्तों, ये ब्रिक्स। আপুনি জেগা ঘূৰিব লাগিব যদি ব্যৱসায় আৰম্ভ কৰিব লাগে। লগতে আন এটা দিশ চাব আপোনালোকে, মেচিনটো ক্ৰয় কৰাৰ পাছত আফটাৰ সেল সাৰ্ভিসটো তেওঁলোকৰ কেনেকুৱা হয়। নমস্কাৰ, আপোনাৰ সৈতে কেতিয়াবা এনেকুৱা হৈছে নেকি যে ব্যৱসায়ৰ বাবে আপোনাক বিভিন্ন প্ৰকাৰৰ মেচিন লাগে, কিন্তু সেই মেচিনৰ যোগান ধৰোতাৰ অভাৱ হৈছে অসমত। কেতিয়াবা এনেকুৱা হয় নেকি আপোনাৰ যে মেচিনবোৰ মই বেছি দামত ক্ৰয় কৰিলোঁ, আচলতে ইয়াক কম দামতেই পালোহেঁতেন, কিন্তু এতিয়া এক প্ৰকাৰ কম্পিটিশ্যন হৈছে কোনে কিমান কম দামত দিব পাৰে। আৰু ময়ো বিভিন্ন সময়ত বিভিন্ন ভিডিঅ' আনি থাকোঁ বহু লোকৰ সৈতে, বহু ব্যৱসায়ীৰ সৈতে, যিসকলৰ এনেধৰণৰ ইণ্ডাষ্ট্ৰি আছে তেওঁলোকৰ সৈতে কথা পাতি থাকোঁ। কিন্তু কেতিয়াবা এনেকুৱা হয় যে অসমত তেনেধৰণৰ ইণ্ডাষ্ট্ৰিৰ ক'ৰবাত অভাৱ একাংশ লোকে অনুভৱ কৰে, আৰু যাৰ বাবে মোক সোধে যে ক'ত ভাল পাম। আৰু মোৰ পূৰ্বৰ ভিডিঅ'বোৰ চাই ৰাজস্থান, গুজৰাট আদি বিভিন্ন প্ৰান্তৰ পৰা যোগাযোগ কৰিছে, আৰু সেই যোগাযোগৰ বাবে এই বিশেষ ভিডিঅ'টো আপোনালোকৰ বাবে আনিছোঁ। সাধাৰণতে বিভিন্ন প্ৰকাৰৰ মেচিন এটা ঠাইতে পোৱাটো খুব টান হৈ পৰে। 100-150 মেচিন আপোনাক বিভিন্ন প্ৰকাৰৰ ব্ৰিক্সৰ মেচিনেই হওক, পেপাৰ প্লেটৰ মেচিনেই হওক, অথবা আন সামগ্ৰী নিৰ্মাণৰ বাবে যিবোৰ মেচিন আছে, জোতা নিৰ্মাণৰ মেচিন, চেণ্ডেল নিৰ্মাণৰ মেচিন বা জুচ ফেক্টৰীৰ মেচিন, সেই মেচিনবোৰ একেটা জেগাত পাবলৈ হ'লে অলপ টান। আৰু সেই একেটা জেগাৰ কথা উল্লেখ কৰি মোক ৰাজস্থানৰ ভিলৱাৰাৰ পৰা ফোন কৰিলে SK ইণ্ডাষ্ট্ৰিজে, আৰু সেই ফোনটোৰ বাবেই মই আপোনালোকৰ বাবে ভিডিঅ'টো আনিছোঁ। তেওঁলোকে দাবী কৰিছে যে 150টাতকৈ অধিক মেচিন তেওঁলোকে যোগান ধৰিবলৈ সক্ষম, আৰু কম দামৰ পৰা বেছি দামলৈ যেনেধৰণৰ আপোনাৰ চাহিদা সেই অনুসৰি তেওঁলোকে মেচিন যোগান ধৰিবলৈ সক্ষম। কিন্তু মোৰ ডিছক্লেইমাৰ এটাই হ'ল যে আপোনালোকে যদি ফোনত মেচিন ক্ৰয় কৰে তেনেহ'লে আহুকালৰ সন্মুখীন হ'ব পাৰে। সেয়েহে ফোনত মেচিন ক্ৰয় নকৰি পোনপটীয়াকৈ ৰাজস্থানৰ ভিলৱাৰাত যাব পাৰে। ৰাজস্থানৰ ভিলৱাৰাৰ ৰেলৱে ষ্টেচনৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগতেই তেওঁলোকৰ SK ইণ্ডাষ্ট্ৰিজ গোটেই কাৰখানা অৱস্থিত। কাৰখানাৰ ভিতৰত প্ৰৱেশ কৰি আপোনালোকে তন্নকৈ চাই মেচিনবোৰ ক্ৰয় কৰাটো ভাল, কাৰণ আপোনালোকে ফোনত যদি মেচিন ডেলিভাৰী বিচাৰে, যিমানেই ডাঙৰ প্ৰতিষ্ঠান নহওক কিয় ক'ৰবাত কিবা খেলিমেলি হোৱাৰ আশংকা থাকে, সেইটো মই নিজেই অনুভৱ কৰোঁ। সেয়েহে এই ভিডিঅ'টোত কিয়দাংশ মই তেওঁলোকৰ ক্লিপ দেখুৱাম, তেওঁলোকৰ ভিডিঅ' দেখুৱাম, আৰু তাৰ জৰিয়তে আপোনালোকে নিজে গুণাগুঠা কৰি চাওক। ফোন নম্বৰো মই দি দিম, আপোনালোকে মাত্ৰ এবাৰ গৈ ভেৰিফাই কৰি ল'ব। কাৰণ মই তেওঁলোকৰ পৰা মেচিন ক্ৰয় কৰা নাই, তেওঁলোকে মাত্ৰ মোক আগতে অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি মই মেচিনৰ ভিডিঅ' কৰাৰ বাবে যোগাযোগ স্থাপন কৰিছে। যদিও মই তেওঁলোকৰ গোটেইখিনি এবাৰ চাই লৈছোঁ, গুগলতো চাই লৈছোঁ, কিন্তু তাৰ পাছতো কওঁ যে তেওঁলোকক ভালদৰে কথা নাপাতি যদি আপোনালোকে মেচিনবোৰ ক্ৰয় কৰে বা নিজেই গৈ যদি ভেৰিফাই নকৰাকৈ মেচিনবোৰ ক্ৰয় কৰে, তেনেহ'লে আহুকালৰ সন্মুখীন হ'ব পাৰে, আপোনাৰ বিপদো হ'ব পাৰে, আপোনাৰ টকা এনেই যাব পাৰে। সেয়েহে সেই স্পষ্টীকৰণটো, সতৰ্কবাৰ্তাটো মই আপোনালোকক দি থ'লোঁ। আৰু পৰাপক্ষত যদি আপোনালোকে ৰাজস্থানৰ ভিলৱাৰাত যায়, লগত কোনোবা লোকক লৈ যাব, জনা বুজা মানুহক লৈ যাব। লগতে আন এটা দিশ চাব আপোনালোকে, মেচিনটো ক্ৰয় কৰাৰ পাছত আফটাৰ সেল সাৰ্ভিসটো তেওঁলোকৰ কেনেকুৱা হয়। কাৰণ আফটাৰ সেল সাৰ্ভিসটোৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। আপোনালোকে মেচিনটো ক্ৰয় কৰি আনিলে, মেচিনটো অনাৰ পাছত সেই মেচিনটোৰ যদি কিবা অসুবিধা হয়, সেই অসুবিধাটো দূৰ কৰাৰ বাবে ৰাজস্থানৰ ভিলৱাৰাৰ পৰা কোনোবা টেকনিচিয়ান আহিব নে অসম উত্তৰ পূৰ্বাঞ্চলৰ ক'ৰবাত তেওঁলোকৰ টেকনিচিয়ান আছে, সেইটো এবাৰ ভেৰিফাই কৰি লোৱাটো প্ৰয়োজন। মই ফোনত কথা পাতিছোঁ, মোক কমচে কম 10 বাৰমান ফোন কৰাৰ পাছত মই এই ভিডিঅ'টো বনাইছোঁ, বা এবাৰতে ভিডিঅ'টো বনাই দিয়া নাই। কিন্তু এই সকলো কথা ভেৰিফাই কৰি ল'ব। কিন্তু মেচিন কম দামত পাবলৈ হ'লে আৰু বিভিন্ন প্ৰকাৰৰ মেচিন পাবলৈ হ'লে এওঁলোকৰ ইণ্ডাষ্ট্ৰিটো এবাৰ আপুনি ভিজিট কৰি আহিব পাৰে। কাৰণ মই বহুকেইবাৰ কৈছোঁ যে আপুনি জেগা ঘূৰিব লাগিব যদি ব্যৱসায় আৰম্ভ কৰিব লাগে। যদি জেগা নুঘূৰাকৈ, বিভিন্ন প্ৰান্ত নোচোৱাকৈ, বিভিন্ন ইণ্ডাষ্ট্ৰি ভ্ৰমণ নকৰাকৈ যদি ব্যৱসায় কৰিম বুলি ভাবিছে, তেনেহ'লে সেইটো ক'ৰবাত মূৰ্খামি হ'ব পাৰে। সেয়েহে বিভিন্ন জেগা ঘূৰি, বিভিন্নজনৰ সৈতে কথা পাতি, বিভিন্ন ইণ্ডাষ্ট্ৰিৰ পৰিভ্ৰমণ কৰি ব্যৱসায় আৰম্ভ কৰাটোহে বুদ্ধিকৰ কাম, আৰু তাৰ বাবে অলপ সময় লওক। কাৰণ ব্যৱসায় এটা আৰম্ভ কৰিবলৈ হ'লে এদিনতে ব্যৱসায় আৰম্ভ কৰিব নোৱাৰে, সময় ল'ব লাগে, আৰু সময় লৈ ব্যৱসায় আৰম্ভ কৰাটো দৰকাৰ, নহয় জানো? আপোনালোকে কি ভাবে? মই গোটেই ভিডিঅ'ৰ ক্লিপিংবোৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ, এবাৰ চাই লওক। তাৰপিছত নিজেই গৈ ভেৰিফাই কৰি তেওঁলোকৰ কাৰখানা চাই মেচিনবোৰ ক্ৰয় কৰক, আৰু বাৰে বাৰে স্পষ্ট ৰূপত তেওঁলোকৰ কাগজ পাতিও চাই লওক। ইতিমধ্যে GST নাম্বাৰ তেওঁলোকৰ বা যি আন কাগজ পত্ৰ লাগে সেইখিনি আছে, মোক দেখুৱাইছিলে। সেয়েহে আপোনালোকেও নিজে এবাৰ চাই লওক গৈ সেই কাগজ পত্ৰবোৰ, তাৰপাছত মেচিন ক্ৰয় কৰিব পাৰে। চাওক গোটেই ক্লিপিংবোৰ।
दोस्तों नमस्कार, आप देख रहे हैं ये 3 ब्रिक्स हाइड्रोलिक मशीन है और ये 2 ब्रिक्स हाइड्रोलिक मशीन। जी हाँ दोस्तों, 3 ब्रिक्स और 2 ब्रिक्स हाइड्रोलिक मशीन है दोस्तों। इसके अंदर ब्रिक्स बनकर तैयार होती है, 3 एक साथ ब्रिक्स बनकर तैयार होगी। आप देख रहे हैं 1 2 3। दोस्तों आप देख रहे हैं यहाँ मैन्युफैक्चरिंग हम खुद करते हैं। ये 2 ब्रिक्स की जो हाइड्रोलिक मशीन आप देख रहे हैं ये भी हाइड्रोलिक है। इसमें 2 ईंट बनकर तैयार होगी और इसमें 3 ईंट बनकर तैयार होगी। आपके पास सामने देखने को मिल रहा है इसमें मैनुअल मिक्सर बनकर तैयार हो रहे हैं। ये मैनुअल मिक्सर, इसमें मसाला मिक्स होता है। और ये मशीन आप देखें, ये 3 ब्रिक्स हाइड्रोलिक मशीन है। इसमें 3 ब्रिक्स एक साथ बनकर तैयार होती है। आपको जैसी भी ब्रिक्स बनानी है, जिस नाम से बनानी है, आप अपना नाम खुद प्रिंट करवा सकते हैं इसके ऊपर और काम कर सकते हैं। इसके साथ ही हम आपको सब कुछ मशीनें यहाँ खुद मैन्युफैक्चरिंग कर तैयार देते हैं। दोस्तों यहाँ से बाहर के लोग डीलर हमारे से मशीन ले जाकर काम करते हैं। आइए मैं आपको और मशीनें दिखाता हूँ। दोस्तों आप देख रहे हैं ये जो आपके सामने पड़ी है ये सारी मैनुअल मशीन है। जी हाँ दोस्तों, मैनुअल काम करती है दोस्तों। और ये इस मशीन को लगाना आपके गांव क्षेत्र में बहुत ही आसान है। और इसमें एक साथ आपके 4 ईंट बनकर तैयार होती है। जी हाँ दोस्तों, 1 2 3 4 ईंट एक साथ बनकर तैयार होगी और मैनुअली काम करेगी। आप चाहे जब मशीनों के ऑर्डर कर सकते हैं, हमारी मैन्युफैक्चरिंग खुद की है। तो आप ये देख रहे हैं ये दोस्तों ये फुली ऑटोमेटिक मशीन है। जी हाँ दोस्तों, फुली सेंसर वाली मशीन है। इसके अंदर ऑटोमेटिक बनकर तैयार होती है और ये पटिए के माध्यम से बाहर आती है। और ये जो देख रहे हैं आप दोस्तों ये ब्रिक्स इसके अंदर बनकर तैयार की गई है। जी हाँ दोस्तों, ये ब्रिक्स, तो ये मशीनें भीलवाड़ा इसके इंडस्ट्री राजस्थान में बनेगी और दूर दराज बैठे लोग यहाँ आकर भी देख सकते हैं। दोस्तों भीलवाड़ा रेलवे स्टेशन से मात्र 3 किलोमीटर से 4 किलोमीटर की दूरी पर है। आपको कहीं बाहर जाने की जरूरत नहीं है, परेशान हो, यहाँ सारी सुख सुविधा सबको संपूर्ण है।